এজন ক্যান্ডিডেট কৰি যাব পাৰিব এইটো কথাও আমি গম পাইছো আমি গম পাইছো যে কিছুমান ক্যান্ডিডেট তেওঁলোকে এলপিৰ কাৰণেও এপ্লাই কৰিছে আপাৰ প্ৰাইমেৰীৰ কাৰণে এপ্লাই কৰিছে আৰু এতিয়া গম পাইছো সেইজন ক্যান্ডিডেট ধৰি লওক আমাৰ সেকেন্ডাৰী লেভেলতো তেওঁলোকৰ মানে মেৰিট লিষ্টত বা তেওঁলোকৰ নাম আহিছে গতিকে আমি কিন্তু ৰিক্ৰুটমেন্ট প্ৰসেছটোত আমি হিনে ধৰণে আমি এটা পদক্ষেপ লম সময়মতে যাতে এজন ক্যান্ডিডেটে মানে বেলেগ পোষ্ট বিলাক যাতে তেওঁলোকে ৰাখি নথয় গতিকে তো ফেজ ওয়াইজ হ'ব এতিয়া আমাৰ বৰ্তমান এইটো ফেজ চলি আছে আৰু তো আমাৰ ওপৰ পৰ্যায়ৰ লেভেলতো হেতু অকমান দৃষ্টিগোচৰো আছে আৰু সেই অনুপাতে আলোচনাও কৰা হৈছে আৰু সেই নিৰ্দেশ অনুযায়ী আমি এনেকুৱা ধৰণৰ এটা পদক্ষেপ লোৱা হ'ব যাতে এজন ক্যান্ডিডেটে কেইবাটাও পোষ্ট তেওঁ মানে অকুপাই নকৰে যাতে পোষ্টখিনি বেলেগ ক্যান্ডিডেটক মানে ডিপ্ৰাইভ কৰা নহয় মানে তাৰমানে আমি যেতিয়া এডভাৰটাইজমেন্টটো কৰা হৈছিল তেতিয়া সেইখিনি সময়ত এনেকুৱা ধৰণৰ এটা পৰ্যায় আহিব বুলি আমি মানে ভবা নাছিলো বা আমি গম পোৱা নাছিলো কাৰণ ৰিক্ৰুটমেন্টখিনি সবতে একেলগে এতিয়া সমানে আৰম্ভ চলি আছে গতিকে এইখিনি আমি দূৰ কৰিবৰ কাৰণে এইখিনি এটা ব্যৱস্থা কৰা হ'ব আৰু আমি ভাবো ক্যান্ডিডেট কোনো আমি ডিপ্ৰাইভ নকৰো পোষ্টবোৰ মানে অযথা মানে সোমাই পেলাই মানে পোষ্টখিনি যাতে মানে মানুহ নাপায় আৰু আমি বেলেগকো আমি ডিপ্ৰাইভ কৰো হেতু আমি হ'বলৈ কাৰণে আমি মানে আমি চেষ্টা কৰিম যাতে হেতু যাতে আমি ডিপ্ৰাইভ কৰা নহয় আৰু এতিয়ালৈকে এনওসি জিটি পিজিটিৰ কাৰণে আমাৰ যিখিনি তেওঁলোকৰ আমাৰ